অসমৰ এক প্ৰধান সমস্যা হৈছে বানপানীৰ সমস্যা। প্ৰত্যেক বছৰে ৰাইজসকলে এই বানপানীত দুৰ্ভোগ ভুগি আহিছে আৰু বিভিন্ন অঞ্চলত বৰ্তমানেও বানপানী হৈ আছে আৰু বৰ্তমান আমাৰ দিশমুখতো এই বানপানী হৈ আছে। বানপানী মানে বিশেষকৈ মই যিখন নৈৰ ওপৰত আছোঁ এইখন হৈছে মৰিদিখৌ আৰু আমাৰ এই মৰিদিখৌৰ কাষৰীয়া দুইঘৰমান মানুহৰ ঘৰত এনেদৰে ভিতৰত পানী সোমাইছে আৰু আজি মই তাকে দেখুৱাম। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু দি যাব দিহা পৰামৰ্শ। আৰু বন্ধুসকল, আজি মই দেখুৱাবলৈ আহিছোঁ আপোনালোকক সৌ ঘৰ মানুহ আৰু এই মানুহ ঘৰ এতিয়া বৰ্তমান দুখ যন্ত্ৰণা ভুগি আছে পানীৰ কাৰণে আৰু মৰি নৈখনে কেনেদৰে আতংকৰ সৃষ্টি কৰিছে আহক আজি আমি সকলোৱে মিলি একেলগে চাওঁ। আৰু বন্ধুসকল, এইটো হৈছে আমাৰ ভৰুৱা গাঁৱৰ পথ আৰু তাৰ দাঁতিতে আছে এই ঘৰ মানুহ আৰু এই ঘৰ মানুহে এতিয়া এই পানীৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাত ভুগিবলগীয়া হৈছে আৰু বৰষুণো যথেষ্ট দি আছে। আজি বাৰু অকণমান বতৰটো এৰিছে এতিয়া। তাৰ পাছতে তেখেতসকলে কেনেদৰে এই বানপানী দুৰ্ভোগ ভুগি আছে প্ৰত্যেক বছৰেই আৰু আপোনালোকে দেখিবলৈ পাইছে এয়া গোটেই চোতালত পানী হৈ আছে আৰু তাৰ বাদেও সৌটো দেখিছে যে আপোনালোকে এইটো ভঁৰাল ঘৰ, তাতো পানী হৈ আছে আৰু দাঁতিতে গৰু বান্ধে। এতিয়া গৰু আন ঠাইলৈ তেওঁলোকে লৈ গৈছে আৰু এয়া নবৌ বহি আছে বাৰাণ্ডাতে আৰু আমি তেওঁৰ পৰা জানিম আজি তেওঁলোকৰ মনৰ কথা। কি ক'ব নবৌ? এনেদৰে পানী হৈ আছে আপোনালোকৰ? এনেকৈ পানী হৈ আছে 2-4 বছৰ এনেকৈ পানী হৈ আছে। আমাৰ এইবিলাক শাস্তি হৈছে আৰু হয়, খোৱা বোৱাও অসুবিধা হৈছে অকণমান। এতিয়া জুই জ্বলাবলৈও জেগা নাই আমাৰ। হয়, ভিতৰতো পানী হৈছে নেকি? ভিতৰতো পানী হৈ আছে। হয় হয়, এতিয়া মানে গোটেই অৱস্থা নাইকিয়া হৈ আছে আৰু। হয় হয়, প্ৰত্যেক বছৰে হয় আপোনালোকৰ পানী? প্ৰত্যেক বছৰে হয়। হয় হয়, এতিয়া এনেই কিবা কিবি আপোনালোকে সাহায্য পাইছেনে কাৰোৰ পৰা? নাই নাই, আমি সেইবিলাক একো নাই পোৱা। হয় হয়, এতিয়া মানে নিজেই এনেকৈ চলি আছোঁ আৰু যেনে তেনে। হয় হয়, কিন্তু আপোনালোকৰ যে এতিয়া ইমান দুৰ্ভোগ ভুগি আছে এয়া পানীৰ কাৰণে, তাৰ কাৰণটো কি বুলি ভাবে আপুনি? আমাৰ মৰণৈ পুলটো বন্ধ হৈ থকা গেটখনৰ। হয় হয়, পলস পৰি আছে। হয় হয়, গেটখন পোট খাই আছে। ৰাইজে বস্তা জাপি বহাগতে বন্ধ কৰি দিলে। হয় হয়, আৰু এনেদৰে ওচৰ চুবুৰীয়া ৰাইজসকল আহিছে সহায় কৰিবৰ কাৰণে। এইপিনে মানে অহা যোৱা কৰিবলৈ খুব দিগদাৰ হৈছে। এয়া এজন দাদা আছে। দাদা কি ক'ব আপুনি? মই কি ক'ম আৰু, ৰাইজক এয়া সহায় কৰিছোঁ, পানীত তল গৈছে। হয় হয়, ওচৰ চুবুৰীয়া মানুহ। ওচৰ চুবুৰীয়া মানুহ। হয় হয়। আৰু বন্ধুসকল, আপোনালোকে আজি দেখিবলৈ পাই আছে কেনেদৰে আমাৰ নৈ কাষৰীয়া ৰাইজে এয়া পানীত শাস্তি ভুগি আছে। আৰু নবৌ কিবা ৰান্ধিছে আপুনি? এয়া দালি ভাজি বনাই আছো আৰু। হয় হয়, এয়া পানী তলফালৰ পৰা জেকি জেকি গোটেইখন জেকা পানীত কেনেকে জ্বলাইছে জুই ইমান কষ্টৰে আপুনি? টিঙৰ ওপৰত টায়া পুৰি পুৰি বনাইছো আৰু। হয় হয়, আৰু বন্ধুসকল আপোনালোকে দেখিছেনে কিমান কষ্টৰে এনেদৰে টিং দি পেলানি তাৰ ওপৰতে জুই ধৰি আছে। সঁচাকে এক মানে দুঃসহ জীৱন যাপন কৰিছে আপোনালোকে, হয় নহয় নবৌ? হয়, তাৰপিছতে এইফালে আপোনালোকৰ চাওকচোন গোটেই পানী, এয়া গোটেই পাকঘৰত পানী। তাৰ বাদেও আপোনালোকৰ ৰুম আছে নহয় এইপিনে খুৰী? এইফালে আছে ৰুম, আপোনালোকক দেখুৱাই আছো ৰুমৰ পৰিৱেশ। ৰুমটো বলক আপোনালোকে, আপুনি আগে আগে বলক। আৰু এইফালে দেখিছেনে? এইফালে এটা ৰুম আছে আৰু মই আপোনালোকক দেখুৱাম ৰুম। আৰু এইফালে দেখিছেনে ভিতৰতে এয়া বাচন চাচন ধুবলগীয়া অৱস্থা হৈছে। এনেদৰে পানী গোটেই ঘৰৰ ভিতৰত। এইটো এটা ৰুম। এয়া নৱোধৰ বিলৈ বানপানীত এইপিনে কাঠ পাৰি থৈছে, দেখিছে আপোনালোকে? এয়া কাঠ, তাৰ ওপৰত এয়া বাচন বৰ্তন আৰু এইফালে বিচনা আৰু এক দুঃসহ জীৱন এইফালে আপোনালোকে দেখিবলৈ পাইছে সুন্দৰকৈ। আৰু এতিয়া আমি ৰুমৰ পৰা ওলাই যাম আৰু ৰুমৰ পৰা ওলালেই দেখিব আপোনালোকে এইফালে পাছফালে যায় আৰু পাছফালেও তেনেকৈ গোটেই পানীয়ে হৈ আছে। এইফালে মই দৰজাখন খুৰি আগত যাওক আপুনি নবৌ। এইফালে আপোনালোকে এয়া গোটেই লেট্ৰিন বাথৰুম মানে পানীৰে ভৰি পৰিছে, উপচি পৰিছে এতিয়া পানীৰে। আৰু এইফালে টিউবৱেলৰ পাৰত চাওক আপোনালোকে এনেদৰে। হয় হয়, চব কাঠৰ টিঙৰ ওপৰতে কাম হৈ আছে আপোনালোকৰ।
এতিয়া মানে ভৰি হাতো তাৰমানে অৱস্থা নাইকিয়া কৰি দিছে পানীয়ে খাই। হয় হয়। এতিয়া মানে আমাক চাবলৈও মানুহ নাই। আগৰ মেডিচিন দিয়ে মেডিকেলৰ পৰা, আজিকালি দিয়ে। এতিয়া মানে আমি এনেকে আছো আৰু। এতিয়া ফেনাইলো নাই, তোমাৰ পানীয়ে খোৱা দৰৱো নাই। হয় হয়। আজিকালি এইবিলাক কাকো কোনো নাচায়। হয় হয়। এতিয়া মানে এনেদৰে আছো আৰু। হয় হয়, বহুত কষ্ট হৈছে কিন্তু আপোনালোকৰ দেই। বহুত কষ্ট হৈছে। হয় হয়। হাগিবলৈ ঠাই নাই, পেচাব কৰিবলৈ ঠাই নাই। হয় হয়। গোটেই ভঁৰাল চৰাল চব তল গৈ আছে। হয় হয়। এইপিনে বন্ধুসকল দেখিবলৈ পাইছে, এয়া ভঁৰাল ঘৰ। আপোনালোকে চাই লওক, এনেদৰে গোটেই পানীত ডুব গৈ আছে। এইফালে এতিয়া এনেদৰে শুকালেওতো আপোনালোকৰ বহুত দিনলৈ পানী মানে ঘৰটো দেখিয়ে থাকিব। হয়, দীঘল চিঘল সোমাইছে নেকি এনেকে? দীঘল চিঘল সোমাব মানে অকমান জাল চাল পাতি থওঁ। হয় হয়। ৰাতিটো দীঘল ওলাবই আৰু নৈ কাষত। আহে যদিও কেনেকে গম পাই? কেনেকে গম, এনে পোহৰ নহলেতো আহিবলৈ ভয়ে বাৰু। ভিতৰতো আমি সাপ ওলাইছে বুলিয়ে ভাবো কেতিয়াবা, কিন্তু আমি টৰ্চ নোহোৱাকে তাৰমানে সেনেকে নাহে আৰু ন। হয় হয়। সেই তেনেকে এতিয়া আৰু সেয়াই শাস্তি আৰু, উপায় নাই আৰু। হয় হয়। আৰু বন্ধুসকল, আপোনালোকে মোৰ পাছফালে দেখিবলৈ পাইছে, এয়া মৰ নৈ পানীৰে কেনেদৰে উপচি পৰিছে। আৰু এয়াই হৈছে সেই ঘৰটো য'ত মই বৰ্তমান উপস্থিত আছো। আৰু এতিয়া আমি আছো এই টিউবৱেলৰ পাৰত। আৰু টিউবৱেলৰ পাৰত এয়া নবৌয়ে বাচন ধুই আছে। এক দুঃসহ জীৱন। আপোনাৰ দেখিলে আপুনিও এপলক হলেও ভাবিবলৈ বাধ্য হব যে ইমান কষ্টৰে কেনেদৰে আছে। কি কব নবৌ আপুনি? চৰকাৰৰ ফালৰ পৰা আৰু অনুদান চনুদান বিচাৰিছো, আৰু কিবা সহায় কৰিলে ভাল পাওঁ। হয় হয়, অলপ হলেও সহায় কৰিলে, অকমান হলেও সহায় কৰিলে ভাল পাওঁ। হয় হয়, সঁচাকে এবাৰ ভাবিব আপোনালোক সকলোৱে কেনেদৰে এই ঘৰ মানুহৰ মানে 4টা প্ৰাণীয়ে কেনেদৰে কষ্টত ভুগি আছে। এবাৰ চাব ভিডিঅ'টো, আৰু তেতিয়া আপোনালোকে বুজি পাব। আৰু আজি এই দুখ লগা ভিডিঅ'টো মই ইমানতে সামৰিছো। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগলৈ যোৱাত সহায় কৰিব বুলি আশা ৰাখিছো। আৰু আজিলৈ ইমানতে সামৰিছো। ধন্যবাদ।